পূজনীয় বাপুসকল, পূজনীয় আইসকল আৰু সজ্জনসকল, আমাৰ হিয়া ভৰা শ্ৰদ্ধা আপোনালোকেৰে আগবঢ়াইছোঁ। এতিয়া আমি আজি এটি বিবদমান বিষয়ৰ ওপৰত আলোচনা কৰিবৰ কাৰণে ওলাইছোঁ আৰু সেই বিষয়ে আলোচনা এটি কৰিবৰ কাৰণে বহুতে আমাক অনুৰোধ কৰিছে। আপোনালোকেও জানে যে সমাজত এটা বৃহৎ শ্ৰেণী আছে যিসকলে দেৱকী নন্দন শ্ৰীকৃষ্ণক শৰণ্য দেৱ বুলি স্বীকাৰ কৰিব নোখোজে। তেওঁলোকৰ মতে দেৱকী নন্দন কৃষ্ণ গৰখীয়া ল'ৰা, মানৱ সন্তান। অৱশ্যে তেওঁৰ অতি মানৱীয় গুণ কিছুমান আছে আৰু সুচতুৰ ৰাজনীতিবিদ, কিন্তু তেওঁ শৰণ্য দেৱ হ'ব নোৱাৰে। তেওঁলোকৰ মতে ভগৱান অন্তৰ্যামী, নিৰাকাৰ, ইন্দ্ৰিয়াতীত, অক্ষৰ ব্ৰহ্ম। এই বিষয়টো আমি গীতাৰ দৃষ্টিভংগীৰে সমাধান কৰিবৰ কাৰণে আগবাঢ়িছোঁ। দ্বাদশ স্কন্ধত দ্বাদশ অধ্যায়ত ভগৱান কৃষ্ণক অৰ্জুনে এটা প্ৰশ্ন কৰিছে, এৱং সতত যুক্তা যে ভক্তাস্তং পৰ্যুপাসতে যে চাপ্যক্ষৰ অব্যক্তং তে সংকে যোগবিত্তমাহ। প্ৰশ্নটো এনেকৈ কৰিছে যে যিসকল ব্যক্তি অনবৰত তোমাৰ ভক্তিযুক্ত হৈ তোমাৰ উপাসনা কৰে আৰু যিসকলে ইন্দ্ৰিয়াতীত, অব্যক্ত, অক্ষৰ ব্ৰহ্মৰ উপাসনা কৰে, এই দুই শ্ৰেণীৰ উপাসকৰ মাজত শ্ৰেষ্ঠ ভক্ত কোন? ভগৱানে তাৰ উত্তৰত কৈছে, ময়া বিশ্ব মনোৰেমং নিত্য যুক্ত উপাসতে শ্ৰদ্ধয়া পৰোপেতস্তে মে যুক্ত তমামতাঃ। অৰ্থাৎ যিসকল ভক্তই নিজৰ মনত মোৰ সবিশেষ ৰূপত, এই দেৱকী নন্দন যি কৃষ্ণ, এই ৰূপত স্থিৰ কৰি পৰম বিশ্বাসেৰে মোৰে উপাসনা কৰে, তেওঁলোক শ্ৰেষ্ঠ যোগী। অৱশ্যে ভগৱানে তাৰ পিছতে একেলগে কৈছে যে তক্ষৰম অনিৰ্দিষ্ট অব্যক্তং পৰ্যুপাসতে সৰ্বত্ৰ চিন্ত্যন চকুতস্থম অচলং ধ্ৰুৱম সংনিয়ম্যগ্ৰামং সৰ্বত্ৰ সমবুদ্ধয়ঃ তে প্ৰাপ্নুৱন্তি মামেব সৰ্বভূত হিতে ৰতাঃ। ইন্দ্ৰিয়ক নিয়ন্ত্ৰিত কৰি সৰ্বত্ৰ সমবুদ্ধি সম্পন্ন হৈ যিসকল ভক্তই অক্ষৰ, অনিৰ্দিষ্ট, অব্যক্ত, সৰ্বত্ৰগ, অচিন্ত্য, কুটস্থ, অচল আৰু ধ্ৰুৱ, এই যিটো স্বৰূপ, এই স্বৰূপৰ উপাসনা কৰে, অৰ্থাৎ নিৰ্বিশেষ ব্ৰহ্মৰ উপাসনা কৰে, সেইসকল ব্যক্তিও মোকেই পায়। কিন্তু যদিও এই দুপ্ৰকাৰ ভক্তই মোকেই পায়, তথাপি ভগৱানে ক'লে ক্লেশ অধিকতৰস্তেষাম অব্যক্ত আসক্ত চেতসাম অব্যক্তা হি গতিৰ দুখম দেহ গতিভিৰ বাক্যতে। তেওঁ ক'লে যে দুপ্ৰকাৰ ভক্তই মোক পালেও
এই যে নিৰ্বিশেষ ব্ৰহ্মৰ উপাসনা, এই বস্তুটো যিহেতুকে অনিৰ্দিষ্ট, সৰ্বত্ৰগ, অব্যক্ত, নিৰাকাৰ, সেইকাৰণে দেহধাৰী লোকসকলে মোক কোনো কাৰণতে সহজতে পাব নোৱাৰে। ই অত্যন্ত দুষ্কৰ আৰু অত্যন্ত দুখদায়ক। আৰু সেইকাৰণে দেৱকীনন্দন কৃষ্ণ যে মই সবিশেষ ব্ৰহ্ম, ইয়াৰ উপাসনাটোৱে শ্ৰেষ্ঠ। এই বিষয়টোত ভক্তি ৰত্নাকৰ নামৰ গ্ৰন্থত মহাপুৰুষে দেখুৱাইছে, একং শাস্ত্ৰং দেৱকী পুত্ৰ গীতম, এক দেৱ দেৱকী পুত্ৰ এব, কৰ্মাপ্যেকং তস্য দেৱস্য সেৱা, মন্তব্যেক তস্য দেৱস্য নাম। এখনেই শাস্ত্ৰ, যিখন শাস্ত্ৰ দেৱকীনন্দন কৃষ্ণই কৈছে, এজনেই দেৱতা, যাক আমি দৈৱকী পুত্ৰ বুলি কওঁ। কৰ্ম এটাই, সেই দেৱতাৰ সেৱা, আৰু মন্ত্ৰ এটাই, সেই দেৱতাৰ নাম। এতিয়া মাধৱদেৱে নামঘোষাত তাৰ যিটো অনুবাদ কৰিছে সেইটো চাওক। একেখানি মাত্ৰ শাস্ত্ৰনিষ্ঠ দেৱকী নন্দনে কৈলা যাক, দেৱ একমাত্ৰ দৈৱকী দেৱীৰ সুত, দৈৱকী পুত্ৰৰ পদ সেৱা, কৰ্মপি এহি মানে মাত্ৰ, মন্ত্ৰ এক তান নাম মাত্ৰ অলহুত। সেইকাৰণে অতি স্পষ্ট যে ভৱসাগৰ বা ভৱদুখ, ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে জীৱবিলাকৰ দুটা কাম। এটা হ'ল দৈৱকী পুত্ৰ কৃষ্ণক দেৱতা হিচাপে স্বীকাৰ কৰি লৈ জগতত তেওঁৰ চৰণ জ্ঞান কৰি সেৱা কৰা, আৰু তেওঁৰ নাম মহৌষধ হিচাপে গ্ৰহণ কৰা। তেওঁৰ এই দেৱতাৰ সেৱাৰ একো যদি পথ্য হয়, তেতিয়াহ'লে তেওঁৰ নাম মহৌষধ। আৰু এই পথ্য আৰু এই মহৌষধ, এই দুটা বস্তু একেলগে গ্ৰহণ কৰিলে সেইজন ব্যক্তিয়ে ভৱৰ্গৰ পৰা মুক্তি পোৱাটো নিশ্চিত। যিহেতুকে তাৰ চিকিৎসকজনেই হ'ল একমাত্ৰ দেৱতা ভগৱান কৃষ্ণ, যাক আমি দৈৱকীনন্দন কৃষ্ণ বোলো। গতিকে ইয়াৰ জৰিয়তে আমি অতি স্পষ্টকৈ বুজিব পাৰিছোঁ যে নিৰ্বিশেষ যিটো ব্ৰহ্ম, নিৰাকাৰ নিৰ্গুণ ব্ৰহ্ম, ই শৰণ্য দেৱতা নহয়। শৰণ্য দেৱতাটো সবিশেষ ব্ৰহ্ম দৈৱকীনন্দন কৃষ্ণহে। এতিয়া আপোনালোকে মহাপুৰুষৰ বৰগীতৰ দুটা কলি লক্ষ্য কৰিলেও তাৰ উত্তৰটো পাব। লিখিছে, বেদ শিৰোমণি যাৰ চৰণে বিৰাজে, সহি প্ৰভু গোপৰূপে বালকেৰ মাজে, আৰু সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে, সহৰি জপোৱা কলে, ত্ৰিজগত গোটি ভকতি মিলল মূৰ্খ মাধৱে বোলে। গতিকে আপোনালোকে বিবেচনা কৰক, এই বস্তুখিনি আপোনালোকে ভালদৰে যদি চিন্তা কৰি চায়, তেতিয়াহ'লে ত্ৰিজগতপতি যাক আমি নিৰ্বিশেষ ব্ৰহ্মৰ কথা কৈ আছোঁ, সেই বস্তুটো সবিশেষ ব্ৰহ্ম হৈ জখোৱাৰ কলাত আহি গোৱালৰ ল'ৰা হিচাপে ধৰা দিছে। আৰু সেই সকলোকে নিৰ্বিশেষবাদী মুনিসকলে যুগ যুগ ধৰি ধ্যান কৰিও যিটো নাপায়, সেই সবিশেষ ব্ৰহ্মৰূপত গোপকবিলাকৰ মাজত ত্ৰিজগতপতি কৃষ্ণক কিন্তু গোকুলত পালে। গতিকে এইটো সবিশেষ ব্ৰহ্ম কৃষ্ণ, তেওঁৱে যে শৰণ্য দেৱতা, ইয়াত কোনো সন্দেহ নাই।